বহিৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ কাছকাঠিৰ যুৱক পৰিয়ালৰ মাজত হাহাকাৰ মন্তব্য শুক্ৰবাৰে আবেলি 2:20 সামাগুৰি সমষ্টিৰ ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত কাছকাঠি গাঁৱৰ এজন যুৱক এমাহ পূৰ্বে কৰ্মসূত্ৰে গৈছিল বহিৰাজ্য তামিলনাডুলৈ। এই যুৱকজন নগাঁও জিলাৰ ৰূপহীহাটৰ কাছকাঠি গাঁৱৰ কাদিৰ বক্সৰ পুত্ৰ নাজিৰ হুছেইন বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকে জানিব দিয়া মতে নাজিৰ হুছেইন সামান্য মানসিক বিকাৰগ্ৰস্ত। উক্ত যুৱকজনে কেইদিনমান পূৰ্বে তামিলনাডুৰ নজিবাল থিলা গাঁৱৰ কাদাবা মৌজাৰ অন্তৰ্গত মাৰিয়ালম ছ'চিয়েল চেণ্টাৰ ট্ৰাষ্ট নিৰ্মাণ কাৰ্যত ৰাজমিস্ত্ৰী হিচাপে কৰ্মৰত আছিল আৰু হঠাৎ পুৱা 5:30 পৰা থকা ৰুমৰ পৰা নিৰুদ্দেশ হোৱাত লগৰীয়াৰ মাজত এক হাহাকাৰৰ সৃষ্টি হয়। উক্ত ল'ৰাজনৰ লগত থকা কেইজনমান যুৱকে পুৱাৰ পৰা এতিয়ালৈকে অঞ্চলটোৰ বিভিন্ন ঠাইত বিচাৰ খোঁচাৰ অব্যাহত ৰাখিছে যদিও কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। যদি কোনোবাই স্ক্ৰীনত দেখা যুৱকজনৰ সন্ধান পায় তেন্তে ৰূপহী আৰক্ষী থানা অথবা 6001070271 অথবা 9633280731 নম্বৰ যোগাযোগ কৰিবলৈ কাটৰভাৱে আহ্বান জনাই পৰিয়ালৰ লোকে। এই মুহূৰ্তত পৰিয়ালৰ লোকৰ মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছোঁ। হয়, যিজন ব্যক্তিৰ ফটো ইতিমধ্যে আপোনালোকক দেখুওৱা হৈছে এইজন মোৰ দাদা হয়, ডাঙৰ দাদা। এখেত কৰ্মসূত্ৰে একমাহ পূৰ্বে তামিলনাডুত গৈছিলে। লগৰীয়াৰ মাজৰ পৰা নিখোজ। লগৰীয়াবোৰে মানে ওচৰে পাজৰে বহুত ঠাইত বিচাৰ খোচাৰ কৰি আছে, এতিয়ালৈকে তাৰ কোনো সন্ধান পোৱা নাই। গতিকে মই সমগ্ৰ ভাৰতবাসীৰ লগতে অসমবাসীকো মই অনুৰোধ জনাম, যদি এইজন ব্যক্তিক মোৰ দাদাক যদি কোনোবাই দেখা পায়, আমাৰ ইয়াত ফোন নম্বৰ দিয়া আছে, উক্ত ফোন নম্বৰত যোগাযোগ কৰিব। আপোনালোকৰ কিবা সন্দেহ হয় নেকি? সন্দেহ হয়, মোৰ দাদাজন অলপ মানসিক বিকাৰগ্ৰস্ত আছিলে, ইমানখিনি নহয়, অলপ আছিলে। কিন্তু আমাৰো এটা সন্দেহ হয়, তাতে জেগাডোখৰ বহুত জংঘলৰ ভিতৰত বোলে শুনা পাইছোঁ। কিন্তু আমাৰ সন্দেহ হৈছে মানুহজন নিখোজ হোৱাৰ কিবা এটা হয়তো ৰহস্য যেন সোমাই আছে তাতে। গতিকে মই প্ৰশাসনকো অনুৰোধ জনাম, যদি মোৰ দাদাৰ সন্ধান পায় তেনেহ'লে নিশ্চয় আমাক অৱগত কৰাব।